যোৰহাট সাহিত্য উৎসৱ আৰম্ভ। যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত যোৰহাটত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱ 2026 অনুষ্ঠিত হৈছে। যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৰহাট সাহিত্য মঞ্চৰ সভাপতি বিশিষ্ট লেখক হেমচন্দ্ৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত তৃতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱ উদ্বোধন কৰে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে। অনুষ্ঠানত স্মৃতিগ্ৰন্থ দীপাধাৰ উন্মোচন কৰা হয়। উদ্বোধনী অনুষ্ঠানত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ মোহন চন্দ্ৰ হাজৰিকাকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সাহিত্য উৎসৱ উপলক্ষে কবি সন্মিলন, মুকলি সভা, গ্ৰন্থ উন্মোচন আদি অনুষ্ঠিত হ'ব। অন্যহাতে এই সাহিত্য উৎসৱতে কেইবাগৰাকী বিশিষ্ট সাহিত্যিকক বঁটা প্ৰদান কৰা হ'ব। নমস্কাৰ, তৃতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ আজি উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ কবি লেখকসকল আহিছে, অংশগ্ৰহণ কৰিছে। আজি আপোনালোকক জনাবলৈ পাই আমি খুব আনন্দিত যে অসম শিশু সাহিত্য ন্যাসৰ সচিব শ্ৰদ্ধাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া আজি আমাৰ উদ্বোধক হিচাপে আছে, ইয়াত উপস্থিত আছে। এই তেওঁ ভাষণ ইতিমধ্যে আগবঢ়াইছে আৰু কাইলৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। কাইলৈ অসমৰ বহুগৰাকী লেখক ডক্টৰ কুলধৰ শইকীয়া ছাৰ আহিব, লক্ষ্মীনাথ তামুলী ছাৰ থাকিব, আমাৰ মূল যিখন অনুষ্ঠান তাত উপস্থিত থাকিব। আৰু আমি আচলতে যোৰহাট সাহিত্য উৎসৱৰ জৰিয়তে মেলামুখিতাৰ পৰিৱৰ্তে এক চিন্তাশীল আৰু প্ৰগতিশীল চিন্তা চেতনাৰে আমি কিছু সাহিত্য কাম কৰিব বিচাৰিছোঁ। আৰু আমি খুব ভাল পাইছোঁ যে আমাৰ এই যিটো চিন্তা, আমাৰ যিটো যাত্ৰা, তাত যোৰহাটবাসীয়ে আমাক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি এই কথা জনাবলৈ খুব ভাল পাইছোঁ যে আমি যোৰহাট সাহিত্য মঞ্চৰ উদ্যোগত আমি বহুকেইটা পুৰস্কাৰ আগবঢ়াইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লেখকসকলক আমি পুৰস্কাৰ প্ৰদান কৰিম কাইলৈ। গতিকে আমি খুব আশাবাদী যে কাইলৈ আপোনালোক আমাৰ মাজত থাকিব আৰু আমাৰ যিটো মূল চিন্তা চেতনা, আমাৰ যিটো লক্ষ্য উদ্দেশ্য আপোনালোকৰ বাতৰি কাকতৰ যোগেদি বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব। ধন্যবাদ। আমাৰ যোৰহাট সাহিত্য উৎসৱ আমি দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ এয়া উদ্বোধনী অনুষ্ঠান চলি আছে আৰু কাইলৈও আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ধন্যবাদ। কাইলৈ আমাৰ পুৱা 10 বজাত আমাৰ যোৰহাট সাহিত্য মঞ্চৰ যিজন মূল ব্যক্তি ইন্দ্ৰজিৎ কুমাৰ বৰুৱা ছাৰৰ স্মৃতিচাৰণ হ'ব। তাৰ পাছতে আমাৰ লেখক পাঠকৰ এটা আড্ডা হ'ব। লেখক পাঠকৰ আড্ডাত অসমৰ বিভিন্ন প্ৰান্তৰ বহুগৰাকী লেখকে অংশগ্ৰহণ কৰিব। সেই লেখক আড্ডাৰ পাছতে, লেখক পাঠকৰ আড্ডাৰ পাছতে আমি অসমৰ বিভিন্ন প্ৰান্তৰ যিবোৰ সাহিত্যমূল বিষয় তাৰ ওপৰত আমাৰ কিছু আলোচনা হ'ব। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।